নাম শিল্পী শিখা বৰা। নমস্কাৰ, মোৰ নাম স্মৃতি শিখা বৰা। আমি যোৰহাট জিলাৰ দিলাগাঁও মজলীয়া বিদ্যালয় অষ্টম শ্ৰেণীৰ ছাত্ৰী। আজি আমি শক্তি সংৰক্ষণ আৰু জৈৱ উৎপাদনৰ ওপৰত এটা প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছোঁ। আমি প্ৰস্তুত কৰি উলিওৱা এই প্ৰকল্পটোৰ জৰিয়তে কম মূল্যৰ বিনিময়ত প্ৰস্তুত কৰা সোলাৰ পেনেলৰ সহায়ত সৌৰশক্তি উৎপাদন কৰি ঘৰুৱা বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ উপৰি এই শক্তিৰ সহায়ত জলসিঞ্চনৰ দ্বাৰা কৃষি কামত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। ইয়াত বহুতো পোহনীয়া জীৱ জন্তু আছে। এই পোহনীয়া জীৱ জন্তুৰ পৰা পোৱা গোবৰক জৈৱিক সাৰ হিচাপে প্ৰয়োগ কৰি জৈৱিক পদ্ধতিত বিভিন্ন ধৰণৰ শাক পাচলি আৰু অন্যান্য শস্য উৎপাদন কৰা দেখুওৱা হৈছে। আৰু গোবৰৰ পৰা প্ৰস্তুত কৰা জৈৱিক গেছৰ সহায়ত ৰান্ধনীঘৰৰ ইন্ধনৰ প্ৰয়োজন পূৰাব পৰা গৈছে। আৰু এই প্ৰকল্পটোৰ জৰিয়তে কম খৰচত আৰু নিজে উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি নিজৰ প্ৰয়োজন পূৰোৱাৰ উপৰি স্বনিৰ্ভৰশীলৰ পথ মুকলি কৰা হৈছে।